বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপোনাৰ এখন গাড়ী আছে আৰু গাড়ীখনৰ পলিউশ্যন সাৰ্টিফিকেটখন যিখন আপুনি পলিউশ্যন আন্ডাৰ কন্ট্ৰোল সাৰ্টিফিকেট PUCC বুলি কোৱা হয় সেইখন আপোনাৰ পৰা মিসপ্লেস হৈ গৈছে বা হেৰাই গৈছে আৰু আপুনি সেইখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি পৰিবহন সেৱাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাত গুছি যাম আহক আমি তালৈ যাও গুগলত আমি আহিছো গুগল খুলি লৈছো গুগলত আমি টাইপ কৰিম পৰিবহন.gov.in আৰু সাৰ্চ কৰি দিম যেতে সাৰ্চ কৰিম কিছুমান সাৰ্চ ৰিজাল্ট আহিব প্ৰথমটো সাৰ্চ ৰিজাল্ট ওয়েলকাম পৰিবহন সেৱা এই লিংকটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছতে পৰিবহন সেৱাৰ যেটো হোম পেজ আছে হেতু ইয়াত খোল খাই যাব ইয়াত আপুনি কিছুমান সাৰ্ভিসেস পাব তাৰে ভিতৰতে অনলাইন সাৰ্ভিসেস যেটো ট্যাব আছে তাৰ ওপৰত কাৰ্সাৰটো ৰাখিব যেতে তাৰ ওপৰত কাৰ্সাৰটো ৰাখিব আৰু কিছুমান অপচন ইয়াত খোল খাই যাব তাৰ ভিতৰত PUCC এই অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক PUCC ৰ ওপৰত ক্লিক কৰাৰ পাছতে এই পেজটোলৈ আপুনি আহিব একেবাৰে ওপৰৰ বাৰডাৰতে কিছুমান অপচন আপুনি পাব তাৰ ভিতৰত PUC সাৰ্টিফিকেট এটা পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেচন নম্বৰ গাড়ী হওক বাইক হওক জিঅৰ হওক তাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো লিখিব লাগিব আৰু চেসিস নম্বৰটোৰ লাষ্ট পাঁচটা ক্যাৰেক্টাৰ লিখিব লাগিব এটো আপুনি আপোনাৰ RC খনত পাব ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন গাড়ীৰ তাৰ পাছত এই ক্যাপচা কোডটো এই বক্সটোত ভৰাই PUC ডিটেইলছৰ ওপৰত ক্লিক কৰি দিয়ক আমি এইখিনি বস্তু ইয়াত ভৰাই ললো এতিয়া PUC ডিটেইলছৰ ওপৰত ক্লিক কৰি দিও তাৰ ওপৰত ক্লিক কৰাৰ পাছতে PUC ডিটেইলছ ইয়াত আহিব মানে আপোনাৰ মেজাৰ্ড ভ্যালু কিমানখিনি পালে এইখিনি আহিব আৰু সেই পলিউশ্যন আন্ডাৰ কন্ট্ৰোল আছে নে নাই হেতু ইয়াত দেখাব ইয়েস বুলি দেখুৱা হৈছে ইয়াত এতিয়া ইয়াত প্ৰিন্টৰ ওপৰত ক্লিক কৰি দিম প্ৰিন্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে যিখন আপোনাৰ পলিউশ্যন আন্ডাৰ কন্ট্ৰোল সাৰ্টিফিকেট আছে PUCC সেইখন ইয়াত দেখুৱা হ'ব আৰু এইখন সেভ কৰিবৰ কাৰণে বা ডাউনলোড কৰিবৰ কাৰণে আপুনি প্ৰিন্টৰ ওপৰত ক্লিক কৰক আৰু যদি প্ৰিন্টাৰ লাগি আছে ডাইৰেক্টলি প্ৰিন্টটো হ'ব এতিয়া আমি প্ৰিন্টৰ ওপৰত ক্লিক কৰি দিও প্ৰিন্টৰ ওপৰত ক্লিক কৰাৰ পাছত কাগজখন এনেকুৱা ধৰণে দেখুৱা হ'ব আৰু আপোনাৰ যদি ডিভাইসৰ লগত প্ৰিন্টাৰ সংযোগ নাই তেতিয়া হলে সেভ এজ PDF কৰক আৰু সেভ কৰি দিয়ক সেভ কৰি দিয়াৰ পাছতে আপোনাক এটা নাম দিবলৈ কোৱা হ'ব বা যেটো নাম আহিছে অলৰেডি হেতুৱে থাকক আৰু আপুনি কোড এটো সেভ কৰিব বিচাৰিছে ঠাইটো সিলেক্ট কৰি সেভ কৰি দিয়ক আৰু আপোনাৰ PUCC সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব আপোনাৰ ডিভাইসত বন্ধুসকল এনেকৈয়ে আপুনিও যদি আপোনাৰ গাড়ীখনৰ এগেইনষ্টত পলিউশ্যন আন্ডাৰ কন্ট্ৰোল সাৰ্টিফিকেটখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে